অংকুৰিত অসম বুঢ়া-বুঢ়ী কাৰ্যালয় পৰিচালক হাছান আলী, সহযোগী ৰফিকুল ইছলাম আৰু ছফৰ আলী খেতি পৰিদৰ্শন। অংকুৰিত অসমৰ সহযোগত জলকীয়া খেতি কৰি উৎসাহিত শ্বাহজাহান আলী। মায়াঙৰ গাগলমাৰী আশীগড় গাঁৱৰ শ্বাহজাহান আলী অংকুৰিত অসমৰ বুঢ়া-বুঢ়ী কাৰ্যালয়ৰ সহযোগত 15 বিঘা মাটি জলকীয়া খেতি কৰি উৎসাহিত হোৱা দেখা যায়। বিঘাই প্ৰতি 18 পৰা 20 কুইণ্টলতকৈ অধিক জলকীয়া উৎপাদন কৰিবলৈ সক্ষম বুলি খেতিয়ক শ্বাহজাহান আলীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অংকুৰিত অসমৰ বুঢ়া-বুঢ়ী কাৰ্যালয়ৰ সহযোগত মায়াঙৰ বিভিন্ন অঞ্চলত শ বিঘা কৃষিভূমিত জলকীয়া, মাকৈ আৰু অন্যান্য শস্যৰে কৃষি বিপ্লৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অংকুৰিত অসমৰ সভাপতি নাছিৰ হুছেইনৰ নেতৃত্বত মায়াঙৰ বিভিন্ন অঞ্চলৰ দুখীয়া কৃষকৰ মাজত খেতি কৰাৰ মনোবল বৃদ্ধি পাইছে। গাগলমাৰী আশীগড়ৰ গাঁৱৰ দৰিদ্ৰ খেতিয়ক শ্বাহজাহান আলীয়ে অংকুৰিত অসমক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃষকসকলক অংকুৰিত অসমৰ সহযোগত খেতি কৰিবলৈ আহ্বান জনাইছে। অংকুৰিত অসম বুঢ়া-বুঢ়ী কাৰ্যালয় পৰিচালক হাছান আলীয়ে দৰিদ্ৰ কৃষকৰ লগত সদায় আছে আৰু এইদৰে সহযোগিতা কৰিব বুলি মন্তব্য কৰে। মায়াঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নমস্কাৰ, আমার নাম শাহজাহান আলী। হ্যাঁ, অংকুৰিতে অসমৰ জৰিয়তে এই হাছান ছাৰে সহায় কৰিছে আমাক। সহায় কৰাৰ পিছত আমি 15 বিঘা মাটি জলকীয়া কৰিছোঁ। আচ্ছা, এতিয়া আপুনি ৰাইজে যদি কৰিব বিচাৰে তেনেহ'লে ক'ব, ছাৰক ক'ব। ছাৰক ক'লে কিবা সহায় কৰিব পাৰিব। আচ্ছা আচ্ছা, এতিয়া বিঘাত কিমান কুইণ্টেলকৈ খেতিত আহিব জলকীয়া বুলি ভাবে আপোনালোকে? এতিয়া ধৰক আমি উঠাই আছোঁ আৰু উঠাম। 18 কুইণ্টেল জলকীয়া মানে মাইকে মোৰ উঠাই আছোঁ। এতিয়া আপুনি হাছান ছাৰে আপোনাক সহায় কৰিছে? হাছান ছাৰে। এতিয়া হাছান ছাৰক কি ক'ব? এতিয়া তাক ধন্যবাদ দিব লাগিব। আৰু ৰাইজক কি ক'ব? ৰাইজক ক'ম যে আপুনি এই খেতি যদি কৰে তেনেহ'লে আপুনি হাছান ছাৰক ক'ব, কৈ কেনে কিবা যোগাযোগ কৰি সেই সহায় কৰিব, আপুনি আৰু কৰিব পাৰিব। এতিয়া খেতি কৰি আপুনি সফল নে? এতিয়া আমি খেতি কৰিয়ে খুব ভাল পাইছোঁ। আৰু আগবাঢ়ি গৈ আছোঁ। আৰু আগামী বছৰত আৰু বেছি কৰিম। এতিয়া 16 বিঘা কৰিছোঁ। এতিয়া আগৰ এই বছৰটো আগফালে যে কৰিম তেতিয়া মানে আৰু কমচে কম 20-25 বিঘা মাটি জলকীয়া কৰিম। এতিয়া আমি এইখিনি কি মুছ মাইকটো কিমান কুইণ্টেল আহিব বিঘাত? উঠাইছে নে প্ৰথম? আচ্ছা আচ্ছা, এবাৰ উঠাইছে ন? এটা চব ফুল আহি আছে দেখোন। জলকীয়া এতিয়া তলত আছে নে? কম আছে ন? এবাৰ উঠালে তাৰমানে আৰু। ঠিক আছে, ঔষধ দি আছে ন? এতিয়া কি ভিটামিন নেকি? নাই,